আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে গোলাঘাটত আটাছুৱে উলিওৱা জোৰ সমতলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত লাগিল হতাহতি। আটাছুৰ জোৰ সমতলত বাধা দিয়াৰ বাবে আৰক্ষীৰে হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰী। চৰকাৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে ২৬ৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ গোলাঘাট জিলাৰ আটাছুৰ। আজি অলপ দিনৰ আগতে আক্ৰাছু আমচুদৰ সংগঠনে জোৰ সমতল কৰিছে। আজি অসমৰ আহোম যি আহোমে অসমৰ চকলত ৰাজত্ব কৰি সোণালী অসমখন গঢ়িলে, সেই আহোমে আজি প্ৰতিবাদ কৰোঁতে আচলতে এই বৰ্ণবাদী চৰকাৰখনে আমাক যি আচলতে হাঁহা আজোৰা কৰিলে, আমাৰ প্ৰতিবাদক বাধা দিলে, এই বাধা কিন্তু আমি পাহৰি নাযাওঁ। আৰু এটা কথা, নিৰ্বাচনী ইস্তাহাৰত এখন চৰকাৰে প্ৰচাৰ কৰিছিলে, নিৰ্বাচনী ইস্তাহাৰত প্ৰচাৰ কৰিছিলে ৬জনক জনজাতিকৰণ দিম, আৰু ৬জনক জনজাতিকৰণ দিম বুলি কোৱা কাৰণে আমি ৬জনক এই চৰকাৰখন আনিছিলোঁ। কাৰণ এটা কথা জানো, কংগ্ৰেছ চৰকাৰখন আমি বিভিন্ন ধৰণৰ উফৰাই দিছিলোঁ। কংগ্ৰেছক এইকাৰণে উফৰাই দিছিলোঁ যে আমাৰ ৬জনক জনজাতিকৰণ দিয়া নাছিলে, আৰু আমি ৬জনক যে এইখন চৰকাৰ আমি হাকত আনিছিলোঁ। হাকত অনাৰ পিছত আজিৰ দিনটোত হিতাই দৰে জোৰ সমতল কৰিব নোৱাৰিম বুলি কৈ আমাক পুলিচে যি প্ৰশাসন দি আচলতে বাধা প্ৰদান কৰিছে। শিৱসাগৰতো সদৌ টাই আহোম ছাত্ৰ সন্থাই জোৰ সমদল উলিয়াই আহোমসহ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনায়। ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা জোৰ সমদল উলিয়াই আটাছুৱে দলমুখ চাৰিআলিতে আৰক্ষীয়ে সমদলত বাধা প্ৰদান কৰাত সৃষ্টি হয় হতাহতি। অধিক জনাব আমাৰ সাংবাদিক প্ৰদীপ গগৈ। হয়, টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি পুনৰ শিৱসাগৰৰ ৰাজপথ উত্তাল কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাই। ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা জোৰ সমদল উলিয়াইছে আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত। মই এয়া দেখুৱাইছো, এয়া দেখিছে জনজাতিকৰণৰ দাবীত এয়া ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা শিৱসাগৰ ঐতিহাসিক জোৰ সমদল উলিয়াইছে আটাছু নেতা কৰ্মীসকলে। এয়া কেইবা শতাধিক আটাছু কৰ্মীয়ে ৰাজপথ উত্তাল কৰিছে। মই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি কৈছে যে অসমৰ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। এইখন চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে যে আহোম জনগোষ্ঠীক অসমৰ চৰকাৰ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব, কিন্তু তেখেতলোকে নিৰ্বাচনী পৰিস্থিতি পাহৰি গ'ল। তাৰ কাৰণে প্ৰতিবাদ আজি সমগ্ৰ অসমত জোৰ লৈ সমদল হৈছে। ইয়াৰ পিছতে জংগী প্ৰতিবাদ হ'ব, কিন্তু এটা কথা স্পষ্টভাৱে কৈছো যে ৬ জনগোষ্ঠীৰ প্ৰতাৰণাৰ পৰিণাম এইখন চৰকাৰে ভুগিব লাগিব। অনাগত বিধানসভা ইলেকশ্যনত ৬ জনগোষ্ঠীৰ ৰাইজে নিজাকে ৰাজনৈতিক চিন্তা চৰ্চাৰ উদ্বেগ ঘটাইছে, আৰু তাৰ প্ৰতিফলন ২৬ৰ নিৰ্বাচনত পৰিব। আৰু এইখন চৰকাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই মিছা কথাত PhD লোৱা দুজন ব্যক্তি, তেখেতলোকে মিছা কথা আমি ভুল নাযাওঁ। ২৬ৰ বিধানসভা ইলেকশ্যন তাতে যোগ্য প্ৰতিজন ৬ জনগোষ্ঠীৰ ৰাইজে আমি দিম। মই দেখুৱাইছো যে উত্তপ্ত হৈ পৰিছে শিৱসাগৰ ৰাজপথ। কেইবা শতাধিক টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মী তথা বিষয়ববীয়া এনেধৰণে শিৱদৌলৰ সন্মুখৰ পৰা জনগোষ্ঠী আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত মই ইয়াত দেখুৱাইছো। ইয়াৰ বহু সংখ্যক মহিলাসকলো ওলাই আহিছে। যেতিয়ালৈকে চৰকাৰে ৬ জাতি জনজাতিকৰণ নকৰে তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি ৰাখিব। চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে যে ৬ জাতি জনজাতিকৰণ কৰিব, এই ৬ জাতি জনজাতিকৰণ এতিয়ালৈকে কৰা নাই। এই প্ৰতিবাদ পালন কৰা, তাৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিছো আৰু অসমতে প্ৰতিবাদ চলিছে, আৰু অনাগত দিনত এনে প্ৰতিবাদ চলি ৰাখিব। আপোনালোকে জানে যে আচলতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত আহোমক জনজাতিকৰণৰ নামত অসম চৰকাৰে দীৰ্ঘদিন প্ৰতাৰণা কৰি আহিছে, আৰু এই প্ৰতাৰণাৰ ফলস্বৰূপে আজি ইয়াত আন্দোলন হৈছে। আন্দোলনৰ বাবে এটা কথা স্পষ্ট ক'ব পৰা হৈছে যে বিজেপি চৰকাৰখনে চূড়ান্তভাৱে আহোম জনগোষ্ঠীক অপমান কৰিছে। বিজেপি চৰকাৰখনে চূড়ান্তভাৱে আহোম জনগোষ্ঠীক আচলতে অপমান কৰি পেলাই তেওঁলোকে আচলতে এনে কাৰো কাৰ্য সহ্য কৰা নহ'ব। গতিকে আগন্তুক দিনত ইয়াত অধিক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।
এই যি জোৰ সমদল উলিয়াইছিলে আতাছুৱে এই বৰ্তমান বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। মই দেখুৱাইছো ইয়াত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে। ইয়াত দেখুৱাইছো ইয়াত বেৰিকেড দিছে। আধা বাটৰ পৰাই আচলতে উভতিবলৈ কোৱা হৈছে। এই জোৰ সমদলত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। আৰু ইয়াত দেখিছে কিছু উত্তপ্ত পৰিস্থিতি। শিৱসাগৰ চহৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আতাছুৱে। যিটো জোৰ সমদল গোটেই শিৱদৌলৰ সন্মুখৰ পৰা উলিওৱা হৈছিলে তাত বাধা প্ৰদান কৰিছে আৰু এয়া আৰক্ষীৰ সৈতে হতাহতি। এয়া দেখুৱাইছো আমি উত্তপ্ত পৰিস্থিতি। আনফালে আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে ধেমাজিতো জোৰ সমদল উলিয়াই আতাছুৱে। বুধবাৰে আতাছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে ধেমাজি কাছাৰী ময়দানৰ বাকৰিৰ পৰা জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে ধেমাজি জিলা আতাছুৱে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ জোৰসমূহ জব্দ কৰাৰ লগতে বাধা প্ৰদান কৰাত মোবাইলৰ ফ্লাছ জ্বলাই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে আতাছুৱে। আমাৰ সাংবাদিক মন বিকাশে অধিক জনাব। হয়, এই মুহূৰ্তত যিহেতু মই উপস্থিত আছোঁ ধেমাজি সদৰৰ কাছাৰী ময়দানৰ পৰা ইতিমধ্যে বাহিৰ কৰা হৈছে জনজাতিকৰণ আৰু সাহিত্য শাসন প্ৰদানৰ দাবীত সৰু টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত ধেমাজি জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী মুকলি কৰিছে আৰু জোৰ সমদল কাৰ্যসূচী ইতিমধ্যে তেওঁলোকে সমদল বাহিৰ কৰিছে আৰু হাতে হাতে ভোটা লৈ ইতিমধ্যে আচলতে জোৰ লৈ ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে সৰু টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মুখ্য উপদেষ্টা দুলাল বৰুৱাকে ধৰি ভালে সংখ্যক কৰ্মকৰ্তা ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি তাৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু যিহেতু কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাগৰাকী আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আজি আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক বাৰে বাৰে আমি আহ্বান জনোৱাৰ পাছতো ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত লগতে আমি পূৰ্বৰ পৰা দাবী কৰি থকা স্বায়ত্ব শাসন আমাক প্ৰদান নকৰাৰ বাবে আমি এই প্ৰতিবাদ গ্ৰহণ কৰিছোঁ যে আমাৰ ৰাজ্যসভাত উত্থাপন হোৱাৰ পাছতো এইখন বিল তেওঁলোকে ইচ্ছাকৃতভাৱে আজি কৰা নাই। গতিকে আমি তাৰ বাবে সকীয়াই দিছোঁ অতি শীঘ্ৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। দ্বিতীয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা স্পষ্টকৈ কৈছে যে অসম চৰকাৰৰ হাতত থকা যিসমূহ ক্ষমতা সেই ক্ষমতা তেওঁলোকে প্ৰদান কৰিম। গতিকে আমি এটা কথা তেওঁলোকক আজি এই কাৰ্যসূচীৰ তৰফৰ পৰা আমি তেখেতলোকলৈ দাবী জনাইছোঁ তেখেতলোকৰ হাতত ৰাজ্য চৰকাৰৰ হাতত স্বায়ত্ব শাসন প্ৰদান কৰিবৰ কাৰণে তেওঁলোকৰ অধিকাৰ আছে। গতিকে অতি শীঘ্ৰে আমাৰ টাই আহোমসকলক স্বায়ত্ব শাসন প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক আমি সকীয়াই দিছোঁ। আছিল আতাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা। ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী যিহেতু জোৰ সমদলৰ কাৰ্য দেখাই দৃশ্যাংশ দেখুৱাইছোঁ যে এটা কথা উল্লেখ কৰিব লাগিব যে টাই আহোম জনগোষ্ঠীয়ে বিভিন্ন সময়ত আচলতে জন্মলগ্নৰ পৰা তেওঁলোকে সৰু টাই আহোম জনগোষ্ঠীৰ আচলতে জনজাতিকৰণৰ দাবী তেওঁলোকে উঠাই কৰিছে আৰু তাৰ যিহেতু স্বায়ত্ব শাসন প্ৰদানৰ তেওঁলোকে দাবী তুলিছে আৰু ধাৰাবাহিকভাৱে তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে বিজেপি বা চৰকাৰ যিখন চৰকাৰ বৰ্তমান চলি আছে শাসনৰ পূৰ্বে আগজৰি লোৱাৰ পূৰ্বে তেওঁলোকে যিহেতু তেওঁলোকে নিৰ্বাচনত তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। সেই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো আজিও কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল। কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ফাইল এতিয়াও কিন্তু আচলতে ৰঙা ভিটাৰ মেৰ পাছত বন্দী হৈ আছে আমি দেখুৱাইছোঁ। আৰু টাই আহোম ছাত্ৰ সন্থাৰ যিহেতু উপসভাপতি মনোজ গগৈ আছে আমি তেখেতৰ চেষ্টা কৰিছোঁ। কি ক'ব এই প্ৰতিবাদ? আমাৰ মূল দাবীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যে টাই আহোমকে ধৰি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগিবই। গতিকে এই দাবীত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মন্ত্ৰী গোটৰ অধ্যক্ষ থকাৰ পিছতো অসমৰ ৬ জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰাটোক লৈ বেঙুচালি কৰি আছে। দিল্লী আৰু দিছপুৰে মাত্ৰ ৰাজনীতি কৰিছে। এই ৰাজনীতি অতি শীঘ্ৰে বন্ধ কৰক, অন্যথা কিন্তু ২০২৬ৰ যি নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনত অসমৰ ৬ জনগোষ্ঠীয়ে বিজেপিক আমি বাধা দিবৰ কাৰণে আমি সাজু হৈছোঁ। আৰু আজি জোৰ সমদলৰ জৰিয়তে আমি এটা কথা ক'ব বিচাৰিছোঁ ২০২৬ বৰ্ষৰ আগতে যদি আমাৰ ৬ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে, টাই আহোম জনগোষ্ঠীক যদি জনজাতি মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে এই ধাৰাবাহিক যি আন্দোলন এই আন্দোলন অৰ্থনৈতিক অৱৰোধ ৰেলপথ অৱৰোধৰ দৰে কাৰ্যসূচীলৈ ৰূপান্তৰিত হ'ব আৰু বৃহৎ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম। এনেধৰণে যে প্ৰতিবাদ মুখৰ পৰিছে ধেমাজি কাছাৰী ময়দানৰ পৰা আমি দেখুৱাইছোঁ যে ইতিমধ্যে তেওঁলোকে আচলতে জোৰ সমদল বাহিৰ কৰিছে। মই দেখুৱাইছোঁ এটা দৃশ্যাংশ যে তেওঁলোকে যিহেতু টাই আহোম ছাত্ৰ সন্থাৰ আচলতে প্ৰায় ২ শতাধিক কৰ্মী এনেধৰণে আচলতে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।
Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। এবাৰ যোৰহাটত কুকুৰৰ আতংক, কুকুৰৰ আক্ৰমণত মৃত্যু এজনৰ, সবিশেষ কিছু সময়ৰ পাছত। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। লখিমপুৰৰ চিলনীবাৰী বজাৰ খেলপথাৰত ৰাইজৰ দলৰ গণসমাৱেশ। এই গণসমাৱেশত অংশ ল'লে বিধায়ক অখিল গগৈয়ে। বিশাল গণসমাৱেশত সমাগম ঘটিল শ শ লোকৰ। দলটোৰ ৰঙানদী সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই গণসমাৱেশ। মাজুলীত নকল বিলাতী সুৰাৰ ঘাটি উৎখাত আবকাৰী বিভাগৰ। অভিযানত জব্দ বহু পৰিমাণৰ নকল বিলাতী সুৰা। জব্দ কৰা নকল সুৰাত ব্যৱহৃত সামগ্ৰী, জব্দ কৰা হৈছে নকল চিল, বটলত লগোৱা লেবেল। অভিযানৰ উমান পাই পলায়ন কৰে ঘাটিৰ মালিক ৰাহুল দলে ওৰফে অভিদলে। আমি আমাক কমিশনাৰ ছাৰে পঠাইছে, বিশেষ সূত্ৰ পমখি দিবলৈ আমি আহিছোঁ। ছাৰৰ ইনফৰ্মেশ্যন আছিলে। আমি আমাৰ কমিশনাৰ ছাৰৰ নিৰ্দেশ মতে আমি পৰহি আহিলোঁ। আহি আমি বেলেগ ডিষ্ট্ৰিক্টত আছোঁ। বেলেগ ডিষ্ট্ৰিক্টত থাকি পেলাই আমি এখন ডিষ্ট্ৰিক্টত ডিউটি কৰিবলৈ আহিছোঁ। আমি ইয়াত পোৱাৰ পিছতহে আমি লোকেল পাৰ্টিক খবৰ দিছোঁ বা থানাত খবৰ দিছোঁ। আৰু সেই মৰ্মে আমি যিটো ইনফৰ্মেশ্যন পাইছিলোঁ সেই ইনফৰ্মেশ্যনৰ মতে আমি আহি A03M8262 নম্বৰৰ গাড়ীখনৰ ভিতৰত আমি মাল পাইছোঁ। তাৰমানে অৰুণাচলৰ সস্তীয়া মদটো আনি ইয়াতে আমি খালী বটল পাইছোঁ, খালী আমি অসমৰ লেবেল পাইছোঁ, কিন্তু 2 নম্বৰী লেবেল। বৃহৎ কৰ ফাঁকি। সেইটো আমাৰ ওচৰত মেচিন আছে, চৰকাৰে আমাক মেচিন প্ৰভাইড কৰিছে। আমি চালে মানে আমি গম পাই যাওঁ এইটো অৰিজিনেল নে ডুপ্লিকেট। সেইটো চাই আমি গম পাইছোঁ যিখিনি হলগ্ৰাম সেই হলগ্ৰামখিনিও ডুপ্লিকেট, যিখিনি লেবেল সেই লেবেলখিনিও ডুপ্লিকেট। NRCক লৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ পত্ৰ। বিশ্বজিৎ নাথে দিয়া পত্ৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। 30 আগষ্টত পত্ৰ লিখিছিল ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ। NRCৰ পুনঃ নিৰীক্ষণৰ বাবে পত্ৰ লিখিছিল বিশ্বজিৎ নাথে। আগষ্ট মাহৰ 30 তাৰিখে মই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অসমত পুনৰীক্ষণ সন্দৰ্ভত দেশৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়লৈ এখন আবেদন প্ৰেৰণ কৰিছিলোঁ। উক্ত আবেদনখন 2 ছেপ্টেম্বৰ 2024 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আপোনাৰ গ্ৰহণ কৰা বুলি মোক একনলেজমেণ্ট ৰিচিপ্ট দিলে। ইয়াৰ পিছত আজি মই সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত দেখিলোঁ যে আজি এই মোৰ যিখন আবেদন আছিল ৰাষ্ট্ৰপতি মহোদয়ে আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পঠাইছিলোঁ, সেইখন এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন PIL হিচাপে গ্ৰহণ কৰা তেওঁলোকৰ ৱেবছাইটত উপলব্ধ হৈছে। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰ লৈ দ্ৰুত সংবাদ। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। সময় হৈছে বিদায় লোৱাৰ। নমস্কাৰ।